মানুহে কয় তোমাৰ এইবোৰ কৰাৰ দৰকাৰ কি, তোমাৰ নিজৰ দায়িত্বখিনি পালন কৰা, তোমাৰ ঘৰৰ দায়িত্বখিনি পালন কৰা, তোমাৰ যিখিনি কৰ্তব্য আছে তুমি সেইখিনি কৰা, তোমাৰ এইবোৰ কৰাৰ দৰকাৰ কি। কিন্তু মানুহবিলাকে এইটো কথা কেতিয়াও নকয়, যদি কালি ভৱিষ্যতত তোমাৰ কিবা এটা অসুবিধা হয়, তুমি যদি কিবা বহুত ডাঙৰ বিপদত পৰা, বহুত টকা পইচাৰ যদি তোমাৰ প্ৰয়োজন হয়, তেতিয়া মই তোমাক সহায় কৰিবলৈ আগবাঢ়ি আহিম। এইষাৰ কথা মানুহে কেতিয়াও নকয়। আমি নিজৰ দায়িত্বখিনি, নিজৰ ঘৰৰ দায়িত্বখিনি, নিজৰ কৰ্তব্যখিনি পালন কৰি কৰি কেতিয়াবা আমি নিজকে পাহৰি যাওঁ। সেইখিনি বস্তু মানুহে বুজি নাপায়। মানুহে মাত্ৰ ক'ব তোমাৰ এইবোৰ কৰাৰ দৰকাৰ কি, তুমি নিজৰ কামখিনি ভালদৰে কৰা, এনেকৈ ক'ব। কিন্তু তোমাক কোনো ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি নাহে। কালি যদি তুমি কিবা বহুত ডাঙৰ বিপদত পৰা, তেতিয়াহ'লে তুমি তোমাৰ কাৰণে নিজে ষ্টেণ্ড ল'ব লাগিব, নিজে পইচা গোটাব লাগিব নিজৰ বিপদৰ পৰা নিজক বচাবলৈ। কোনো তোমাক আগবাঢ়ি নাহে, তোমাৰ দায়িত্ব কোনো নলয়। গতিকে মই আজিকালি কাৰো কথা নুশুনো, মই শুনো যদি কেৱল নিজৰ কথাই শুনো। কাৰণ মই জানো ভৱিষ্যতে যদি মই কিবা বিপদত পৰোঁ, মোক কোনো সহায় কৰিবলৈ আগবাঢ়ি নাহে। মাত্ৰ বহুত ডাঙৰ ডাঙৰ কথা ক'ব, বহুত ডাঙৰ ডাঙৰ উপদেশ দিব, বহুত ডাঙৰ ডাঙৰ লেকচাৰ দিব, কোনো সহায় কৰিবলৈ আগবাঢ়ি নাহে। গতিকে মই কাৰো কথা নুশুনো, মই যি কৰোঁ নিজৰ মতে কৰোঁ, নিজৰ কথা শুনো, আৰু আপুনিও সেইটোৱে কৰক। সেইটোৱে আপোনাৰ বাবে বহুত ভাল হ'ব।